এই আমাৰ ছোৱালী মাকৰ মানে কিবা ছোৱালী ঘৰত যাব বুলি সেই ৰাতিপুৱা পৰা কিনো বান্ধি আছে টোপোলা তেওঁহে জানে আৰু বোলো হেৰা তোমাৰ হৈছেনে এই গাড়ীয়ে নাপাম নহ'লে মোদী আহিব বুলি এনেও একেবাৰে গোটেই গাড়ীবিলাক হেঁতহে গৈ আছে এই গাঁৱৰ ফালে গাড়ীয়ে নাই ইমান দিনৰ মই জীয়াইজনী ঘৰলৈ যাবলৈ ওলাইছো আকৌ এই বিহু পিঠা পনা কেইটামান বান্ধি লৈছো সিহঁতে আকৌ চহৰত থাকে বিহু বুলি বা পিঠা পনা খাবলৈ পাইছে নে নাই সেই তাকে ভৰাই আছিলো দিয়ক মই একেবাৰে মেকআপ কৰি থকা নাই নহয় আপুনি যেনেকে মাতিছে হয় নেকি বাৰু ঠিক আছে দিয়া ব'লা এতিয়া আমি সেই গাড়ী ষ্টেণ্ডলৈকে যাওঁ হেৰি মোৰ যে ৰাতি টোপনিয়ে নাহিল বুজিছে ছোৱালীজনীৰ ঘৰত যাম বুলি ছমাহ মানে হ'ল পাই তাইক দেখা নোপোৱা আগতে তাই নহ'লে থাকিবই নোৱাৰো এতিয়া চাওকচোন বিয়া দিয়াৰ পিছত আজি ছমাহ হ'ল থাকিব নোৱাৰিলেওতো থাকিবই লাগিব ন ইমান ফূৰ্তি লাগি আছে আজি তাইক চাম বুলি এই তুমি দেখিছো ফূৰ্তিয়ে কৰি থাকিবা নোযোৱা নেকি ব'লা 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 ঠিক আছে ব'লক পিছে হেৰি নহয় এই বাৰাণ্ডা ৰুমটো খুলি থৈছো এয়া ৰমলা খুৰীকে চাবিটো দি থৈ আহিছো মানুহজনীও ঘৰত অকলে থাকে বোলো টিভিটো চাই পেলাই আমাৰ সেই ৰুমকেইটাকে চাই থাকিব ভিতৰত এটা ৰুম তলা মাৰিম বুলি ভাবিছিলো তাৰপিছত বোলো আকৌ তলাটো মাৰি দিলে আকৌ মানুহগৰাকীয়ে বেয়াহে পাব সেইকাৰণে মই প্ৰায় গোটেই চাবি ঘৰৰ চাবি এই ৰমলা খুৰীকে দি থৈ আহিছো ঘৰখন ভালকেও ৰাখিব আমি যিহেতু 2-3 দিন থাকাকে যাম ছাগলী পোৱালিকেইটাও চাব পাৰিব এই ভালে কৰিলা দিয়া ৰমলা খুৰী আৰু নিজৰ নিচিনাটোক বিশ্বাস কৰিব পাৰি আৰু ঘৰটোনো কি আৰু আমাৰ দেহাটোৱে সৌ চহৰত আছে এজনীয়ে ছোৱালী তুলিলো বিয়া দিলো এতিয়া তাই আমাৰ সকলো বাকী ঘৰনো কি আৰু থাকক দিয়া ৰমলা খুৰী থাকক টিভিটো চাই থাকিলে মনটো ভাল লাগি থাকিব ব'লা ব'লা এতিয়া কথা পাতি নাথাকো যাওঁ গাড়ীত পাতিম ব'লা ছাৰ বাইদেউ এয়া চাওক একেবাৰে আপোনালোকৰ ছোৱালী ঘৰৰ পদূলিত নমাই দিলোহি যাওক বৰ হেঁপাহ কৰি আছে যেন পাইছো জীয়াৰীক চাবলৈ যাওক যাওক আপোনালোকৰ জীয়াৰী হৈছেগে আপোনালোকৰ কাৰণে বাট চাই আছে পিছে ভাইটি তোমাক লগ পায়ো বৰ ভাল লাগিল দেই আৰু তোমাৰ কথাবোৰ শুনিও ভাল লাগিল তুমি যে এটা গ্ৰেজুৱেট ল'ৰা হৈ ৰিক্সা চলাবলৈ লাজ কৰা নাই আৰু লগতে বোলে তুমি কিবা পৰীক্ষাৰ কাৰণেও প্ৰস্তুতি চলাই আছা আমাৰ পিনৰ পৰা তোমালৈ বহুত শুভেচ্ছা থাকিল তুমি এটা ভাল আদৰ্শ দেখাইছা বুজি পাইছানে যে পঢ়া শুনা থাকিলেও মানুহে কৰ্ম কৰিব পাৰে আচলতে টকা পইচা উপাৰ্জনৰ পথটো সৎ হ'ব লাগে তুমি এদিন বহুত আগুৱাই যাবা আমাৰ ফালৰ পৰা তোমালৈ একেবাৰে হিয়া ভৰা শুভেচ্ছা থাকিল দেই আৰু মা দেউতাক সদায় শ্ৰদ্ধা কৰিবা দেই ধন্যবাদ ছাৰ আপুনি যে এনেকৈ মোক আশীৰ্বাদ দিছে নিজৰ ল'ৰা নিচিনা আপোনাক বহুত ধন্যবাদ আচলতে কি জানে ঘৰত মা দেউতা দুয়োজনেই অসুস্থ ভণ্টিজনীক বিয়া দিব লাগে যেনে তেনে বাৰু মোক বিএটো পাছ কৰোৱালে এতিয়ানো কিমান পঢ়াব দিয়কচোন মা দেউতা সুস্থ হৈ থকা হওক বেলেগ কথা ভনীজনীকো পঢ়ালোঁ শুনালোঁ তাই হাই ছেকেণ্ডেৰী ফাইনেল দিব এতিয়া মাহঁতে বিয়া দিয়া কথা কৈ আছে মই বোলো নাই এতিয়া বিয়া নিদিওঁ তাইকো গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰাওঁ মই লাগিলে কষ্ট কৰিম আৰু ময়ো সেইবিলাক পৰীক্ষা পাতিৰ কাৰণে পঢ়ি আছোঁ অকণৰ কাৰণে ৰৈ যাওঁ দিয়ক তাকে আৰু কপালখনতো থাকিব লাগিব নহয় কষ্টটো বাৰু কৰিয়ে আছোঁ আৰু তেনেকৈ কাম বিচাৰি গ'লেও মানুহে আজিকালি ঢেৰ চৰ্ত দিয়ে বুজিছেনে বোলে দিনটো ইয়াতে থাকিব লাগিব ঘৰলৈ যাব নোৱাৰিবা এতিয়া চাওকচোন বাৰু মইনো একেবাৰে কাৰোবাৰ ঘৰত থাকিলেও কেনেকৈ কাম কৰিম মোৰ এই বৃদ্ধ মা দেউতাক কোনে চাব সেয়ে বুলি বোলো এইখন মায়ে গোটৰ পৰা পইচা কেইটামান লৈ দিলে ৰিক্সাখনকে কিনিলোঁ বোলো এতিয়াতো আৰু স্বাধীন মোৰ ইচ্ছা গ'লে যাম নগ'লে নাযাম ধুনীয়াকৈ মায়ে বনাই দিয়া কেইটা মই খাওঁ আৰু দিনটো যিকেইটা উপাৰ্জন হয় ধুনীয়াকৈ মোৰ ঘৰখন চলি আছে ছাৰ আৰু সন্ধিয়া গৈ পেলাই মই অকণ নিজৰ পৰীক্ষাৰ কাৰণে এইবিলাক অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক হৈ আছে নহয় মামাই ধেৰ চাকৰি দি আছে নহয় এইবিলাকৰ কাৰণেও পঢ়ি আছোঁ লগতে এই পুলিচ আৰ্মি এইবিলাকৰ কাৰণেও পঢ়ি আছোঁ বয়সটো আছে বাৰু দিবলৈ তাকে আৰু দিয়ক কি হয় তাকে বোপা তোমালৈ বহুত আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ঠিক আছে আমি আহিছো দিয়া বোপা হেৰি পইচা দিলে যে দিলোঁ তেওঁ পইচা নালাগিয়ে কৈছিলে মইহে জোৰ কৰি কিবা এটা সোমাই দিলোঁ এই নিজৰ নিজৰ লাগিল ছাৰ বাইদেউ সেইকাৰণে বোলো হ'ব দিয়ক পইচাটো নিদিলেও হ'ব আপোনালোকে নামানে আৰু একো নহয় দিয়া ঠিক আছে আমি যাওঁ পিছে তোমালোকৰ পাঞ্জাবী মানুহবোৰ মোৰ বৰ ভাল লাগে খুব চিধা চাধা হয় মানুহবোৰ হয়নে বাইদেউ আহিব কেতিয়াবা আমাৰ ঘৰত ঠিক আছে একেবাৰে তোমাৰ চাকৰি খবৰ ল'বলৈ আহিম ঠিক আছে বাৰু দিয়ক যাওক এতিয়া হেৰি ইমান ডাঙৰ ঘৰ মোৰ কিবা ছোৱালীৰ ঘৰত আজি প্ৰথম আহি ভয় লাগিছে আগতে তেওঁলোক সেই পুৰণা সেই কিবা ফ্লেট নে কি কয় সেইটোত ভাড়া থাকোঁতে তাতহে গৈছিলোঁ এতিয়া এইটো ঘৰ বনোৱাৰ পৰা অহাই নাই নহয় ইমান ডাঙৰ ঘৰ পাই আমি হ'লো গাঁৱৰ মানুহ কিবা খেলি মেলি হয় বুলি ভয়ে লাগে সেই কিনো খেলি মেলি হ'ব নিজে জন্ম দিয়া ছোৱালীজনীৰ ঘৰ ধনীয়ে হওক দুখীয়াই হওক কি খেলি মেলি হ'ব আকৌ তুমিও যে নহয় ব'লা ব'লা ভিতৰলৈ ব'লা বা কম ডাঙৰ ঘৰ নে আমাৰ মাইনা চাগে খুব সুখত আছে ন এৰা ঘৰটো বাৰু ভালেই বাকী ভিতৰখিনি ভিতৰত গৈহে গম পাম বৰ্তা বৰমা আহিলে আপোনালোক আহিব বুলি একে বৌয়ে মোক কৈ আছে ৰাতিপুৱাৰ পৰা বৌ আপোনালোকলৈ অপেক্ষা কৰি আছে ব'লক ভিতৰলৈ ব'লক হয় নেকি আমি আহিম বুলি আমাৰ মাজনী আমালৈ বাট চাই আছে বৰমা পিছে আয়ো তোমাৰ নামটো মই দেউতা মোৰ নাম মণি এনেই মোৰ আচল নামটো মনালিছা চবেই মৰমতে মণি বুলি মাতে আহক ভিতৰলৈ আহক ইমান ভাগৰি জিগৰি আহিছে ব'লক ভিতৰলৈ ব'লক হেৰি আমাৰ বৰ শুশ্ৰূষা হ'ব যেন লাগিছে তুমি যে নহয় ব'লা ভিতৰলৈ ব'লা আহক মা দেউতা তোমালোক আহিলা ইমান দিন হ'ল তোমালোকক নেদেখা ৰাতিপুৱাৰ পৰা তোমালোকলৈকে বাট চাই আছো ভালে আছানে তোমালোক আছো আই ভালে আছো আমিও বৰ হেঁপাহত তোৰ ওচৰলৈ আহিছো তই ভালে আছনে আই সুখী আছনে আছো মা সুখী আছো তোমালোকক দেখা পাই আৰু সুখী হলো দেউতা তোমাৰ গা ভালে আছে দে আছো আইজনী তুমি ভালে আছা নহয় পিছে জোঁৱাই ক'ত গ'ল আৰু আমাৰ বিয়নী ক'ত গ'ল ভালে দেউতা তেওঁলোকো আছে ভিতৰতে আছে জোঁৱাই নাই অফিচলৈ গ'ল শাহু মা আৰু ননদজনী আছে ভিতৰতে আৰু তেওঁলোককো বহুদিন দেখা নাই নহয় মই মৰমৰ নন্দেক বৰ হয় নেকি আইজনী ভালনে তোমাৰ মোৰ নাম পিছে আইজনী নহয় নে মোৰ নাম শেলী হয় চেৰি তুমি পঢ়ি আছানে য়েছ মই এবাৰ বিকম ক্লিয়াৰ কৰিছো
পিছে আমাৰ মণিয়ে ঢেৰ দালি টোপোলা ভিতৰলৈ লৈ গৈছে যে 10 দিনমান থাকিম বুলি আহিলে নেকি নাই দিয়া এজনী আমি কাইলৈ ৰাতিপুৱাই যামগে তাৰমানে আজি থাকিব ঠিক আছে হ'ব মা দেউতা তোমালোকে বেয়া নাপাবা দেই ভণ্টি অকণ কথাখিনি কঠোৰ যদিও অন্তৰৰ পৰা তাই ভালেই ব'লাচোন ব'লা ভিতৰত মুখ হাত ধুৱাকে ব'লা তাৰপিছত ভাতকেইটা খাই একেবাৰে ৰেষ্ট লোৱা ৰাতিয়ে হ'ব এতিয়া কাইলৈ আমি ক'ৰবাত ফুৰিবলৈ যাম দিয়া আৰু কাইলৈ যায় থাকিব লাগিব কেইদিনমান আয়ো তই সুখত আছনে আছো মা সুখত আছো কিয়নো চিন্তা কৰি আছা ব'লা ভিতৰত ব'লা ভাতকেইটা খাই তোমালোক একেবাৰে শুই দিয়াগে মণি মাহঁতৰ বিচনাখন ঠিক কৰি দেচোন ব'লা মা মুখ হাত ধোৱা মই ভাতকেইটা দিমগে আয়ো পিছে বিয়নী ক'ত বিয়নীক দেখা নাইচোন মানে মা কিবা এটা কাম কৰি আছে মা কাইলৈ ৰাতিপুৱা লগ পাবি দে হেৰি কিবা এটা ভাল লগা নাই হ'ব ৰ'বাচোন এতিয়া এইবিলাক বাদ দিয়া তাই নহ'লে আকৌ বেয়া পাব ব'লা ভাতকেইটা খাই আমি ৰেষ্ট লওঁগে কি পাতিছা মা দেউতা তোমালোকে নাই মাজনী ব'লা হেৰা শুনিছা আমাৰ মাজনী মনৰ পৰা সুখী নহয় নেকি বাৰু ইমান ফূৰ্তি কৰি থকা ছোৱালীজনী কথাবোৰচোন তেনেই গহীন হ'ল আজিকালি মইনো বাৰু ভিতৰৰ কথাবিলাক সুধিবলৈ নোৱাৰিম তুমি মাক হিচাপে তুমি বাৰু তাইক সুধিবা নেকি কিবা তাই প্ৰব্লেমত পৰি আছে নেকি বা ভিতৰি কিবা দুখত আছে নেকি হেৰি কথাটো নোহোৱাও নহয় বুজিছে মই যিমানখিনি ফূৰ্তিত আহিছিলোঁ ছোৱালীজনীৰ ওচৰলৈ আহিম বুলি ইয়াত আহিছোঁ কিবা তাই মনটো শুকাই থকা যেনহে পালোঁ আজি বাৰু শুই থাকোঁ কাইলৈ তাইক যোৱাৰ আগত কথাবোৰ সুধিব লাগিব আৰু এই ননদজনী কেনেকুৱা পায় ব্যৱহাৰবিলাক মানুহৰ ধনী হ'ল বুলিও ইমান অহংকাৰী হ'ব নাপায় দেই এৰা ময়ো ভাবিছোঁ কেনেকুৱা কথাবিলাক সুতুৰা সুতুৰি ছোৱালীজনী তাতকৈ পাই এই কাম কৰা ছোৱালীজনীয়ে মোৰ একে বৰ মৰম লাগিছে পাই নিজৰ ছোৱালীৰ নিচিনা চোৱাচোন ইমান আদৰ সাদৰ মানুহ এনেকুৱাহে হ'ব লাগে তোমাৰে হতে কিয় আহিব লাগে ইয়াত হে নিজৰ ঘৰ নাই মোৰ ভণ্টিজনীক বোলে কিবা কথা সুধিছে তাইহে কৈছে যা এতিয়া মাৰ পঠাই দি যা হেৰি আপুনি তেনেকৈ নক'বচোন ইমান দিনৰ মূৰত মাহঁত আহিছে আজি ৰাতিটো থাকিতো কালিলৈ যাবগৈ আপোনাৰ ভয়ত ধৰিছোঁ মই আপোনাক মোক যি ক'ব আছে আপুনি কালিলৈ ক'ব আজি আপুনি মনে মনে থাককচোন মাহঁতে শুনিলে বৰ দুখ পাব হেৰি শুনিছে কিবা এটা হৈছে জোঁৱাই মদ খাইছে হ'বলা আমাৰ মাজনীয়ে কানি কিবা কৈ আছে ভালকে শুনাও নাই নহয় আপুনি অলপ কম লওকচোন এৰা ময়ো কিবা এটা গম পোৱা পাইছোঁ এই আমাৰ জোঁৱাই মদ খায় নেকি বাৰু ইছ ৰাম ভগৱান আমি বৰ ভুল কাম কৰিলোঁ নেকিও ছোৱালীজনী এখন ঘৰত বিয়া দি নাই মই এতিয়া উঠি যাই মোক কিবা এটা নহয় কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব নাই বুজিছে এতিয়া ৰাতিখন উঠি গ'লে পৰিস্থিতিটো বেয়া হৈ যাব সকলোৱে গম পাব ৰাতিপুৱা মই ধুনীয়াকৈ মাজনীক সুধিম কথাবিলাক আৰু মণিকো সুধিম তাইও নিশ্চয় সঁচাই ক'ব এতিয়া শুই থাকক ৰাতিপুৱাই যামগৈ ভগৱান মোৰ ভয়হে লাগিছে কিবা হেৰি মনটো বৰ বেয়া লাগি আছে ছোৱালীজনীক এৰি থৈ যাবলৈ কিবা ভয় লাগি আছে তাই বাৰু বহুত অত্যাচাৰ খাইছে নেকি বাৰু ৰ'ব মই মণিক মাতিছোঁ তাই আহিলে গোটেই কথাখিনি তাইকে সুধি ল'ম বৰমা কিবা কথা আছিল হ'বলা নে কিবা লাগিব নেকি মণি আয়ো তোক নিজৰ পেটৰ পোৱালি বুলি সুধিছোঁ তই কচোন এইখন ঘৰত মোৰ ছোৱালীজনীৰ লগত কি হৈ আছে ৰাতি কিবা কিবি শুনিছোঁ হুলস্থুল কিবা জোঁৱাই মদ খাই আহি কিবা গালি দিয়া নিচিনা পাইছোঁ আয়ো তোক হাতযোৰ কৰিছোঁ তই কচোন কথাবিলাক সঁচাই আমি কাকো নকওঁ কচোন বৰমা আপোনালোকক নকওঁ বুলি ভাবিছিলোঁ কিন্তু মই আপোনালোকক দেখি এনেকুৱা লাগিল যে মোৰ মা দেউতা নাই যদিও মই মা দেউতাৰ অনুভৱ বুজি পাওঁ গতিকে আপোনালোকক মই সঁচা কথা ক'ব ওলাইছোঁ আপোনালোকে বহুত ডাঙৰ কথা এটা নাজানে আমাৰ ছাৰ মানে দাদা তেওঁ আগতেও বিবাহিত তেওঁ এটা ল'ৰা সন্তানো আছে কিন্তু যেতিয়া বৌক চাবলৈ গৈছিল আপোনালোকৰ পৰা এইবোৰ কথা লুকুৱাইছিল আৰু বৌই প্ৰায় বিয়াৰ 1 বছৰ পিছতহে গম পালে যে দাদাৰ ইতিমধ্যে আন এগৰাকী পত্নী আছে আৰু এটা ল'ৰা সন্তানো আছে আৰু আপোনাৰ যিহেতু মাজতে বেমাৰ হৈছিলে এইবোৰ কথা ক'লে আপোনালোকে দুখ পাব সেইকাৰণে বৌই নক'লে আৰু সহ্য কৰি থাকে বৌই এতিয়া দাদাই ডেইলি ডাঙৰ ঘৈণীয়েকজনী ওচৰলৈ যায় আৰু এইবোৰৰ কাৰণে বৰ মনত দুখ দিয়কচোন যিমান যি হ'লেও নিজৰ মানুহজনক কেনেকৈ ভাগ কৰিব নোৱাৰি আৰু বৌই আগৰ পত্নীজনীকে দুখ নিদিয়ে কিন্তু বৌই এটাই কৈছে যে আপুনি এবাৰ হ'লেওতো মোক সঁচা ক'ব পাৰিলে হয় হে ভগৱান তুমি মোৰ ছোৱালীজনীৰ লগত কি কৰিলা প্ৰভু মোৰ ইমান অমায়িক ছোৱালীজনী আহি ইয়াত এনেকৈ কষ্ট খাই আছে তাতে ঘৰৰ মানুহবিলাকে শাহুৱেকে নন্দেকেও ইমান কষ্ট দিয়ে কিয় এনেকুৱা কৰিলা প্ৰভু আমিতো টকা পইচা চাইও দিয়া নাছিলোঁ আমাক জোৰ কৰিছিল আৰু কৈছিল যে আপোনালোকৰ ছোৱালীজনী সুখত ৰাখিম কিয় এনেকুৱা কৰিলা প্ৰভু আমাৰ ছোৱালীজনীক হেৰা ইয়াতো আমাৰ লগত অন্যায় কৰা হৈছে ঘোৰ অপৰাধ কৰা হৈছে অপৰাধ দুজনী বিয়া পতাটো নহয় কিন্তু প্ৰথম পত্নীগৰাকী থকাৰ পিছত দ্বিতীয়গৰাকীক মিছাকৈ বিয়া পতাটো এটা অপৰাধ বুজি পাইছা
কাৰোবাৰ প্ৰথম পত্নীগৰাকী ঢুকাইছে, কিবা এটা প্ৰব্লেম হৈছে, দ্বিতীয়গৰাকী পাতিছে, সেইটোত ক'ব লগা একো নাই। কিন্তু এগৰাকী পত্নী এটা সন্তান থকাৰ পিছত এজনী ছোৱালীক এনেকে প্ৰলোভন দি বিয়া পাতি আনিছে, তাকো মিছা কথা কৈ, আৰু এতিয়া অত্যাচাৰ কৰিছে। নাই নাই নাই, মই অন্ততঃ এজন শিক্ষক হৈ মই মোৰ জীয়াৰীজনীৰ লগত অন্যায় হ'ব নিদিওঁ। মই এতিয়াই থানালৈ যাম আৰু চব মই ছেটেল কৰি দিম। মই এটা কথা ভাবি পোৱা নাই, মই ইমান ঠাণ্ডা মুণ্ডা ছোৱালীজনী এনেকুৱা কৰিবলৈ সিহঁতৰ মন কেনেকে গ'ল? সিহঁতৰ এবাৰো কলিজাটো নকঁপিলে মোৰ ছোৱালীজনীক এনেকে অন্যায় কৰিবনে? শুনা, এনেকে কান্দি থাকিলে নহ'ব, ইহঁতক এসেকা দিবই লাগিব। উঠক বৰ্মা, উঠক। এনেকে দুখ কৰি থাকিলে একো নহ'ব, কিবা এটা কৰিব লাগিব। হেৰি, আপুনি থানাৰ পৰা আহক যাওক। ঠিক আছে, মই থানাৰ পৰা আহোঁ। মাজনীক নজনাওঁ, তাইতো কেতিয়াও জীয়েকৰ বেয়া হোৱাটো নিবিচাৰে, কিন্তু আমি এনেকুৱা বেয়া মানুহৰ লগত তাইকো ৰাখিব নোৱাৰোঁ। মোক নামাৰিব, মই দুখ পাইছোঁ, মোক নামাৰিব। তই মাৰ বাপেৰক মাতিছ আৰু সিহঁতে পুলিচ আনিব গৈছে। পুলিচ অনাৰ আগত যদি তোকেই মই মাৰি পেলাওঁ তেনেহ'লে জেলততো যামেই, তাতকে একেবাৰে যাম, তোক মাৰ্ডাৰ কৰি থৈ যাম। তোক আজি ৰহ। হে ভগৱান, মই কি কৰিম এতিয়া? বৌক যদি এনেকে দৰ্জা মাৰি লৈ আৰু 10 মিনিট পিটন দি থাকে, বৌজনী মৰিয়ে যাব। মই কি কৰিম এতিয়া? ফোন এটাও নাই নহয় ঘৰত, চবে নিজৰ ফোনটো লৈ গৈছে। সেইটো ঘৰৰ ফোনটো বেয়া হৈ আছে, কি কৰিম এতিয়া বাৰু? কেনেকৈ মই কাৰোবাক জনাম? বৌজনীক মাৰিয়ে পেলাব এতিয়া। গোটেই খেলেই খতম কৰি দিলোঁ। এতিয়া আৰু কোনো প্ৰব্লেম নাই। মই এতিয়া এই গাড়ীৰ ডিগিত ভৰাই লৈ সেই পাহাৰৰ ফালে পেলাই দিমগৈ। তাৰপিছত মেচ মাৰি জ্বলাই দিম। তাৰপিছত আৰু কৈ দিম আৰু এইবিলাক ভিখাৰী ঘৰৰ ছোৱালী গ'ল চাগে কাৰোবাৰ লগত পলাই। আৰু বাকীটো সকলোৱে জানে যে ৰাজবীৰ চৌধুৰীয়ে কেতিয়াও ছোৱালীৰ লগত নেখেলে, কাৰণ মোৰ ফাৰ্ষ্ট মেৰেজখনৰ কথাটো মানুহে গমেই পোৱা নাছিল। সমাজত এজন নাম থকা মানুহতো মই, ভিতৰত যেইজনীয়ে বিয়া পাতো কোনেনো ক'ব? গতিকে এতিয়া মানুহে মোৰ বদনামত ধৰি কথা নকয়, কাৰণ জানে মই কেনেকুৱা। যাৰ পৰা টকা লওঁ আকৌ সিহঁতকে সেই টকাৰ হেল্প কৰোঁ। মানুহেনো কি জানে? এতিয়া দেৰি নকৰি ডেড বডিটো জ্বলাই দিওঁ। হেল্ল', পুলিচ ষ্টেচন? হয় ছাৰ, মই ৰাজদীপ চৌধুৰীৰ ঘৰত কাম কৰা মনালিছা শইকীয়াই কৈছোঁ ছাৰ। এইখন ঘৰত মাৰ্ডাৰ হৈছে ছাৰ। মই এই ফোনটো মনে মনে ৰাজবীৰ চৌধুৰীৰ ৰুমৰ পৰাই আনি মই লকটো জানো খুলি মই গোটেই ঘটনাটো মই ওপৰৰ ভেণ্টিলেশ্যনৰ পৰা ৰেকৰ্ড কৰিছোঁ ছাৰ। ৰাজবীৰ চৌধুৰীয়ে তেওঁৰ পত্নীক মাৰি পেলালে, এতিয়া চাগে মোকো মাৰি পেলাব ছাৰ। মই ঘৰৰ ভিতৰত আছোঁ, ওলাব নোৱাৰা হ'লেও গেটখন বন্ধ হৈ আছে, মোকো মাৰি পেলাব। মোৰ ছাৰ নিজে মৰিবলৈ ভয় নাই, কিন্তু এইটো মোবাইলতে মই গোটেই ঘটনাখিনি তেওঁ কোৱা কথাবোৰ ৰেকৰ্ড কৰি থৈছোঁ ছাৰ। মই মৰাৰ পিছত হ'লেও আপোনালোকে এই মোবাইলটো চেক কৰিব আৰু তেওঁক শাস্তি দিব। ছাৰ, মই বৌক বচাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু এনেও বচাব নোৱাৰোঁ, কাৰণ বৌকো মাৰিব, মোকো মাৰিব, আৰু তেতিয়াতো কোনেও শাস্তি নাপাব, কাৰণ একো প্ৰমাণ নাথাকিব। গতিকে মই ভাবিলোঁ এনেও মৰিব লাগিব, তেনেও মৰিব লাগিব, গতিকে প্ৰমাণ গোটাইহে মই মৰিম। সেইকাৰণে মই এইটো প্লেন কৰিলোঁ ছাৰ। আপোনালোকে মোক বচাব নালাগে, কিন্তু এই মোবাইলটো জব্দ কৰিব ছাৰ। ঐ নিমখ হাৰামি, তোক আজি তই পুলিচক ফোন কৰ? ছাৰ আহি গ'ল, গম পালে মোক, বচাওক ছাৰ। তই মোৰ মোবাইলটো কাক দিয়? দে মোৰ মোবাইল দে। মোবাইল মই নিদিওঁ। মোবাইল মোৰ পৰা আপুনি নিব নোৱাৰে, আৰু আপুনি মোক নিমখ হাৰামি বুলি নক'ব। মই 10 চুমত কাম কৰি এখন ঘৰত খাইছোঁ, এনেই খোৱা নাই। মোবাইল মই দিয়াত নাই আজি, লাগিলে মই মৰি যাম, বৌক মই ন্যায় দিমেই। তোক আজি চালি হাৰামি। মোবাইলটো এচিকাত লুকুৱাই থৈ আহোঁ। ক'ত গৈছ তই? ক'ত পলাবি তই? অসুৰ দানৱ, তোক আজি মই চালা, তই লক্ষী যেন বৌজনীক মাৰি পেলালি চালা, লম্পট চালা, অসুৰ, তোক আজি মই এটা পাখণ্ড আজি পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। মোৰ ফুল যেন বৌজনীক মাৰি পেলালে। এইখন ঘৰত এতিয়া মই কি লৈ জীয়াই থাকিম?
গতিকে তাতকৈ গোটেই জীৱন কাৰাগাৰত থাকিলে মই চাগে সুখেৰে উশাহ কেইটা ল'ব পাৰিম। ইন্সপেক্টৰ ছাৰ, মোক লৈ যাওক। মই এই অসুৰটোক হত্যা কৰিলোঁ। এয়া আপুনি হত্যা কৰা নাই, এয়া আপুনি নিজক সুৰক্ষা কৰিছে, আপুনি আপোনাৰ বৌক ন্যায় দিছে। আপুনি এগৰাকী সাহসী মহিলা, গতিকে চিন্তা নকৰিব, আপোনাৰ ওপৰত কোনো কেছ ফাইল নহয়। এই কেছটোৰ ইনচাৰ্জ মই, আৰু মোবাইলৰ গোটেইখিনি ৰেকৰ্ডিং মই দেখিছোঁ আৰু শুনিছোঁ। আৰু ইতিমধ্যে ইয়াৰ মাক আৰু ভনীয়েককো এৰেষ্ট কৰা হৈছে। কিন্তু বেয়া লাগিছে সেই মানুহহাললৈ, যিয়ে নিজৰ ছোৱালীজনীক হেৰুৱাই পেলালে। ছাৰ, এতিয়াৰ পৰা বৰ্তা বৰ্মাৰ ছোৱালী মই। বৰ গোটেইখিনি দায়িত্ব মই পালন কৰিম। মই বৰ্তা বৰ্মাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। বৌক ঘূৰাই দিব নোৱাৰিম, কিন্তু মানুহহালক মই নিজৰ মা দেউতাৰ নিচিনা চাম। কথা দিলোঁ ছাৰ আপোনাক। আপোনাৰ নিচিনা নাৰী আদৰ্শ আমাৰ সমাজৰ কাৰণে। আপুনি নিজৰ জীৱনকো আওকাণ কৰি আপোনাৰ লগত কোনো তেজৰ সম্পৰ্ক নথকা এগৰাকী মানুহক ন্যায় দিবলৈ আপুনি এই যি ৰাৱণ হত্যা কৰিলে, ৰাৱণ বধ কৰিলে, তাৰ কাৰণে সঁচাকৈয়ে প্ৰশংসনীয়। আপুনি আপোনাৰ যাত্ৰাত সফল হওক। সেই মানুহহালক আপুনি সাথ দিব। মানুহহাল নহলে নিজৰ ছোৱালীক হেৰুৱাই পগলাৰ দৰে হৈ গৈছে। যাওক যাওক, আপুনি তেওঁলোকৰ লগত সহযাত্ৰী হওক। মই এই কালপ্ৰিতটোৰ ভনীয়েক আৰু মাকক আজীৱন কাৰাদণ্ড বিহাৰ বাবে এতিয়া মই লাগিম। আপোনাক কথা দিলোঁ, নহলে সেই দুজনী ওলাই আহিলে আকৌ কিবা এটা কৰিব। আপুনি কেৱল সেই মানুহহালক সাথ দিয়ক।